যিহেতু ৰুক্মিণী গাঁৱত বৰ্তমানেও কৃত্ৰিম বানে বিধ্বস্ত কৰি ৰাখিছে। এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম, যিহেতু বৰ্তমান সময়ত সামাজিক মাধ্যমেই হওক বা বিভিন্ন মহলতেই হওক প্ৰশ্নৰ উত্থাপন হৈছে যে কেতিয়া বানমুক্ত হ'ব গুৱাহাটী বা কেতিয়া এই কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাব গুৱাহাটী, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। এই মুহূৰ্তত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম মৌচুমী। হয়, নিশ্চিতভাৱে চাওক সুৰভি, কাৰণ বৰ্তমানেও অপৰিৱৰ্তিত হৈ আছে গুৱাহাটীৰ বান পৰিস্থিতি আৰু দেওবাৰৰ যিজাক বৰষুণ আৰু তাৰ পাছতেই দেখিবলৈ পাইছিল যে সমগ্ৰ গুৱাহাটী পানীৰ তলত ডুব গৈছিল প্ৰত্যেকটো প্ৰান্ত। কিন্তু কিছু কিছু স্থানত পানী বৰ্তমান শুকাইছে যদিও বৰ্তমান সময়ত ৰুক্মিণী গাঁৱৰ যিটো স্থান, সেই স্থানত পানী শুকোৱা আপুনি দেখিবলৈ নাপাব। মোৰ সহযোগী আছে দীপুৱে দেখুৱাব বৰ্তমানেও ইয়াৰ যিটো কৃত্ৰিম বান, সেই কৃত্ৰিম বান শুকোৱাৰ নামেই লোৱা নাই। এনেধৰণে যি ৰিক্সা দেখিছে, ৰিক্সাৰে অহা যোৱা কৰিবলগীয়া হৈছে। ৰিক্সাখনে এই যিটো পথ, পূৰ্বে যেনেধৰণে যান বাহন চলিছিল, কিন্তু ইয়াত এতিয়া বৰ্তমান যান বাহন চলা নাই। যান বাহনৰ পৰিৱৰ্তে আচলতে ৰিক্সা চলাবলগীয়া হৈছে। এজন ৰিক্সা চালক আছে, তেওঁ এই ৰিক্সাৰ জৰিয়তে কোনোবাই যদি ৰিক্সা লয় ভাড়ালে, তেওঁলোকে এই ৰিক্সাৰ জৰিয়তে তেওঁলোকে অহা যোৱা কৰে। আৰু দেখিবলৈ পাইছে সমান্তৰালকৈ বহুত নিলগতো এখন ৰিক্সা দেখিবলৈ পাইছে, কাৰণ এই ৰুক্মিণী গাঁৱত যিখিনি লোকে বৰ্তমান সময়ত বসবাস কৰি আছে বা যিখিনি লোক ইয়াত আছে বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে আহ যাহৰ মাধ্যম হৈ পৰিছে ৰিক্সাখন। আৰু দেখিবলৈ পাইছে বৰ্তমান সময়তো যি SDRF বা তেওঁলোকৰ কিন্তু বৰ্তমান সময়ত কোনো নাও দেখিবলৈ পোৱা হোৱা নাই। খৰালি কালত চাফা কৰিব আহেনে নাহে মানুহ? এইটো এতিয়া মই কনফাৰ্মেশ্যন নহয় বাৰু, তেওঁলোকে মিউনিচিপালিটি মানুহে আহি মানে দাদা মানে প্ৰব্লেমটো ক'ত যে নলা নৰ্দমা চাফ চিকুণত যে সফল হোৱা নাই, প্ৰব্লেমটো ক'ত? প্ৰব্লেমটো হ'ল মানে কি, এই যে বন্ধ কৰি দিয়ে পানীটো টানি নিব পৰা নাই। অন্য একো নাই, পানীটো টানি বাকী জেগাবোৰত পানী টানিব পাৰিলে, কিন্তু এই পানীটো টানি অহা জেগা বন্ধ কৰি ধৰিছে। যাৰ কাৰণে এতিয়া গৈ যদি মেচিন চলাই দি পেলাই পানীটো দিবৰ কাৰণে জেগা লাগিল না, গতিকে সিহঁতে এইটো বস্তু বন্ধ নকৰিলে পানীটো অলৰেডি টানি আছে সিফালে, টানি দিলে ইয়াৰ পৰা গুচি গ'লহেঁতেন, কিন্তু এই বন্ধ কৰি থোৱাৰ কাৰণে বস্তুটো হোৱা নাই। এতিয়া ইমাৰ্জেঞ্চি যদি এখন এম্বুলেঞ্চ সোমাব লগা হয় কি অৱস্থা হ'ব, কেনেকৈ মানুহ যাব? এতিয়া সেইটো ক্ষেত্ৰত এতিয়া ধৰা আমাৰ নাও, আমি ফায়াৰ ছাৰ্ভিচৰ পৰা আহিছোঁ, আমাৰ নাও আছে, আমি যিখিনি পাৰোঁ চেষ্টা কৰোঁৱেই। আৰু কালিও কৰিছোঁ বা আজিও আছে। গতিকে আমিতো এতিয়া ৰোগী নাই বৰ্তমানলৈকে, কিন্তু এতিয়া কাৰেণ্টৰ মানুহ মানে এনেই ইঞ্জিনিয়াৰ পাব্লিক এক্সিডেণ্ট সেইখিনি পাৰ কৰা গৈছে। আপুনি SDRF নেকি? মই SDRF নহয়, মই ফায়াৰ ছাৰ্ভিচ। নিশ্চিতভাৱে চাওক SDRF বা সমান্তৰালকৈ ফায়াৰৰ যিখিনি তেওঁলোকে আচলতে যিখিনি ইয়াত দায়িত্ব পালন কৰিব লাগে আছে তেওঁলোকে দায়িত্ব পালন কৰিছে। যে সমান্তৰালকৈ যদি আপুনি কয় যে পূৰ্বে আচলতে এই ৰুক্মিণী গাঁৱত যেতিয়া পানী হয়, পানী হ'লে আচলতে মেচিন চলাই তেওঁলোকে পানীখিনি উলিয়াই দিয়াৰ ব্যৱস্থা কৰে। কিন্তু তেনে ক্ষেত্ৰত বৰ্তমান সময়ত আপুনি যদি চাই যে ৰুক্মিণী গাঁৱৰ যিখন ব্ৰিজ নিৰ্মাণ হোৱাৰ পাছত তাৰপিছত এই পানীখিনি উলিয়াই দিয়াৰ বাবে কোনো ধৰণৰ সুব্যৱস্থা নাই। আৰু তেনে ক্ষেত্ৰত একেধৰণে আপুনি যদি দেওবাৰৰ দিনটোৰ পৰা যেনেধৰণে দেখিছে সেই পানীখিনি একেধৰণে ইয়াতে আছে, কাৰণ এই পানীখিনি কমাৰ কোনো নামেই লোৱা নাই। আৰু তেনে ক্ষেত্ৰত যদি চাই আপুনি দেখিবলৈ পাইছে যে দূৰৰ নিলগত সম্পূৰ্ণ ৱাল, আধা প্ৰায় যিসমূহ ৱাল আছিল প্ৰত্যেক ঘৰ লোকৰ সেই ৱালসমূহ আধালৈকে ডুবিছে। বৰ্তমানেও সেই একেটা পৰ্যায়তে আছে। আৰু তেনে ক্ষেত্ৰত যদি ভাবক প্ৰত্যেক লোকৰ ঘৰৰ ভিতৰত পানী সোমাইছে, কেনেধৰণে আচলতে গুৱাহাটীৰ এইসকল লোকে ৰুক্মিণী গাঁৱত থকা এই লোকসকলে বসবাস কৰিবলগীয়া হৈছে, সেইটো বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ প্ৰশ্ন। আচলতে কাৰ চৰকাৰ বা কি কৰিছে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু আপুনি যদি চাই যে যুগ ধৰি গুৱাহাটীৰ এই যিটো সমস্যা, সেই সমস্যা বৰ্তমানেও কোনেও সমাধান কৰিবলৈ সক্ষম হোৱা নাই, সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ গুৱাহাটীখন আপুনি জানে যে গুৱাহাটীখন পাহাৰে আবৃত্ত। তেনে ক্ষেত্ৰত আচলতে গুৱাহাটীখনত কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত ছুপাৰ চাকাৰ বা বিভিন্ন যি ব্যৱস্থা লৈছিল যদি, কিন্তু কোনো ধৰণৰ সেই ব্যৱস্থাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ হোৱা দেখিবলৈ পোৱা নাই। ব্যৱস্থা নাই। এই দুদিনৰ পৰা মানুহবিলাক তাতে হেৰি হৈ আছে। কালি ৰাতি কাৰেণ্ট আহিছে, ইয়াতে গোটেই দিনটো কাৰেণ্ট নাছিলে, পানীৰ কাৰণে সমস্যা হৈছিলে। চবেই এতিয়া চব অসুবিধা হ'বই। দিয়া হ'লে কি হয় দেখক, ঘৰৰ ভিতৰত পদূলি চাব নোৱাৰা অৱস্থা হৈছে। এতিয়া ধৰি লওক আপুনি ঘৰত আছে, তাৰ পৰা নামি আহি এই পানীৰ মাজতে আহি তাৰপাছতে আপোনাক খোৱা পানী লৈ যাব লগা হৈ আছে।
নেচাৰেল যিটো আমালোকৰ পানী আছে সেইবিলাক পানীটো বেয়া হৈ গৈছে কিছুমানৰ টেংকি তলত টেংকি যিবিলাক আছে সেইবিলাকতে এইবিলাক পানী সোমাই গৈছে খাদ্য সামগ্ৰীৰো অভাৱ নেচাৰেলি কাৰণ বজাৰত যাব নোৱাৰে হেৰি নোৱাৰে যিবিলাক আছে ঘৰত তাৰ ভিতৰতেই মেনেজ কৰিব লগা হৈ আছে গোটেই মানুহবিলাক পানীখিনি একেটা পৰ্যায়তে আছে কিন্তু শুকুৱাও নাই এর অকণমান কমিছে কিন্তু কমিলেও ড্ৰাই হোৱা নাই আপুনি ওলাব নোৱাৰে এতিয়ালৈকে ড্ৰাই নহ'লে পূৰা ড্ৰাই নহ'লে ওলাব লগা পজিশ্যনত গ'লে আপুনি ওলাব পাৰিব এইটোতো ওলাব লগা পজিশ্যন এতিয়ালৈকে হোৱাই নাই সেইকাৰণে কিছুমান ঠাইততো বেছি বেয়াকৈ এতিয়ালৈকে আছে যিবিলাক এতিয়া আপোনালোকে দেখা পাই আছে সেইখিনিতো গাড়ী টাড়ী যাই আছে যিবিলাক সেইবিলাকতো গ'ল আৰু আজি 24 ঘণ্টাৰ ওপৰত গাড়ীত পানী আছে তো এইবিলাক কিছুমান মানুহে এতিয়া যুঁজি আছে এইটোৰ কাৰণে যে পানীৰ কাৰণে সদায় যুঁজি আছে গোটেই বছৰটো এইটোৱে এটা চিন্তা অঁ কোনো মানে তেনেকুৱা ৰেছপন্স নাই যে এইটো কিবাকৈ চলিউশ্যনটো আনিব লাগে বুলি পেলাই কৰি আছে সিহঁতে কিন্তু কামত অহা নাই যিয়ে কৰি আছে কামত অহা নাই আৰু বাৰীটো নাখান্দিলে এইবিলাক নাযায় যেতিয়ালৈকে ধৰি লওক নেচাৰেল হেৰিটো নহ'ব তেতিয়ালৈকে নাযায় গোটেই পানীবিলাক ইয়াতে আহি সোমাই আছে কাষত নদীখন আছে বাহিনী নদী নদীখনেদি পানীখিনি উলিয়াই দিব পৰা ব্যৱস্থা কৰা নাই ব্যৱস্থা যিটো আছে এইটো পাম্প দি কৰা আছে নেচাৰেলি যাব ৰাস্তাটো নাই পূৰ্বতকৈ যদি চাবলৈ যায় নলাটো কিন্তু পূৰ্বতকৈ ওখ কৰি দিয়া হ'ল ঠাণ্ডা হ'ল বা ৰাস্তাটো ওখ কৰি দিয়া হ'ল কিন্তু তাৰ পাছতো সমস্যাৰ সমাধান নহ'ল ৰাস্তা ওখ কৰাৰ কাৰণে মানুহৰ ঘৰত পানীটো সোমাই যাই আছে পানীটো যিখিনি আছিলে সেইখিনি আছে পানীটো যদি কোৱান্টিটি অফ ৱাটাৰ যদি কম নহয় বা ওলাই যোৱাৰ যদি ব্যৱস্থা কৰা নহয় তেনেহ'লে কি হৈ আছে ৰাস্তাটোতো ওখ কৰি দি আছে মানুহৰ ঘৰত পানী সোমাই আছে মানে মানুহৰ এতিয়া সমস্যা হৈছে সমস্যাটো আছেই মই নিশ্চিতভাৱে চাওক গুৱাহাটীত দেখিবলৈ পাইছে যে এখনৰ পিছত এখন ব্ৰিজ নিৰ্মাণ কৰিছে সমান্তৰালকৈ যিসমূহ পথ সেই পথসমূহ পকী কৰি বা ওখ কৰা হৈছে কিন্তু তাৰ আপুনি দেখিবলৈ পাইছে যে পথসমূহ ওখ কৰি দিয়াৰ ফলত আচলতে যিসমূহ লোক সেই লোকসমূহ ঘৰসমূহ ডাউন হোৱাৰ বাবে সেই ঘৰসমূহত প্ৰথমেই আচলতে পানীয়ে ক্ষতি কৰা দেখিবলৈ পোৱা যায় এখন SDRFৰ নাও দেখিবলৈ পাইছে ইয়াত এতিয়া তেওঁলোকৰ আহ যাহৰ অন্যতম মাধ্যমটোৱে হৈ পৰিছে এতিয়া SDRFৰ নাওখনেৰে তেওঁলোকে এতিয়া অহা যোৱা কৰিবলগীয়া হৈছে তেওঁলোকৰ খাদ্য সামগ্ৰী নিবলগীয়া হৈছে কৈছে ইতিমধ্যে যে পানীৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে আৰু তেনে ক্ষেত্ৰত যদি চাই এনেধৰণে যদি পানীৰ তলত ডুব গৈ থাকে পানীৰ কাৰণে আচলতে অসুবিধা হোৱাটো আচলতে স্বাভাৱিক আৰু তেনে ক্ষেত্ৰত আচলতে পানীৰ পৰা প্ৰত্যেকটো খাদ্য সামগ্ৰী নিবৰ বাবে তেওঁলোকে যিসকল লোক ইয়াত আছে তেওঁলোকৰ বাবে আটাইতকৈ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে দেখিবলৈ পাইছে দূৰত SDRFৰ নাও আহি আছে SDRFৰ নাৱত তেওঁলোকে এনেধৰণে অহা যোৱা কৰিবলগীয়া হৈছে আপুনি যদি চাই যে গুৱাহাটী মহানগৰী মই কৈছোঁৱেই যে পাহাৰে আবৃত্ত গুৱাহাটী মহানগৰীৰ আচলতে এজাক বৰষুণ হোৱাৰ ফলতে আচলতে গুৱাহাটী মহানগৰীত ডুব যায় গুৱাহাটী মহানগৰীত আচলতে কৃত্ৰিম বান ৰোধৰ বাবে ছুপাৰ চাকাৰে হওক বা তেওঁলোকে যিটো কৃত্ৰিম বানমুক্তৰ যিটো সপোন দেখিছে সেয়া আচলতে চব ফ্লপ শ্ব'লৈ পৰিণত হৈছে আৰু এটা কথা যদি কওঁ যে এইসমূহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি আধুনিকভাৱে তেওঁলোকে বিধি বা ব্যৱস্থা ল'ব লাগিব তেতিয়াহে আচলতে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰিব পাৰিব কেৱল ব্ৰিজ বা পকী পথ নিৰ্মাণেৰে আচলতে গুৱাহাটী বানমুক্ত নহয় কাৰণ ইয়াত সমস্যা অধিক বাঢ়িবহে কাৰণ এইসমূহ সমস্যা ৰোধৰ বাবে প্লেনিং লাগিব প্লেনিঙৰ জৰিয়তেহে আচলতে এনেধৰণৰ সমস্যাসমূহ ৰোধ কৰিব পাৰিব আৰু দেখিবলৈ পাইছে বৰ্তমান সময়তো আচলতে এনেধৰণে ৰুক্মিণী গাঁওবাসী SDRFৰ নাৱেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে কিছু স্থানত আপুনি যদি চাই যায় জোৰত বা যিখিনি স্থানত পানী হৈছিল সেই স্থানসমূহত পানী ইতিমধ্যে লাহে লাহে শুকাবলৈ ধৰিছে যদিও ৰুক্মিণী গাঁৱত কিন্তু পানী খুব কম পৰিমাণে শুকাইছে আৰু যিহেতু তেওঁলোকে অহা যোৱাৰ বাবে এতিয়া SDRFৰ নাওখনকে ব্যৱহাৰ কৰিবলগীয়া হৈছে এনেধৰণে বহু সংখ্যক লোক তেওঁলোকে আহিছে ইয়াত আপুনি যদি চাই যে আজি যিটো ডিউটি তেওঁলোকৰ অফিচ কাছাৰী তেওঁলোকে যাবলগীয়া হ'লে তেওঁলোকে এই SDRFৰ নাওখনকে তেওঁলোকে অন্যতম তেওঁলোকৰ সহযাত্ৰী হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলগীয়া হৈছে আৰু এই নাওখনৰ জৰিয়তে তেওঁলোকে বিভিন্ন প্ৰান্তলৈ গৈ বা তেওঁলোকে অফিচ কাছাৰীলৈ যাবলগীয়া হৈছে পূৰ্বে যেনেধৰণে তেওঁলোকে গাড়ীখন ব্যৱহাৰ কৰিছিল বা দুচকীয়া বা চাৰিচকীয়া বাহনখন সেই বাহনখন এতিয়া তেওঁলোকে পানীৰ তলত থকা পৰিলক্ষিত হৈছে পানীৰ তলত আচলতে ঘৰৰ যিসমূহ সা সামগ্ৰী সমান্তৰালকৈ তেওঁলোকৰ গাড়ীখন বা দুচকীয়া চাৰিচকীয়া সকলো বাহন পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে এনেধৰণে আচলতে SDRFৰ নাওখনেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে দেখিবলৈ পাইছে মোৰ সহযোগী আছে দীপুৱে দেখুৱাইছে কেনেধৰণে বৰ্তমান সময়তো SDRFৰ যি নাও সেই নাৱেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে সেয়া দৃশ্যাংশ এনেধৰণে
দেখুৱাইছে আছাম টকছৰ জৰিয়তে। কিন্তু এটা কথা ক'ব লাগিব যে গুৱাহাটীৰ কৃত্ৰিম বান এয়া আচলতে কোনো নতুন কথা নহয়, কাৰণ এজাক বৰষুণ অহাৰ পাছতে গুৱাহাটীৰ কেনেধৰণৰ অৱস্থা হয় কৃত্ৰিম বানৰ ফলত সেয়া ইতিমধ্যে গুৱাহাটী মহানগৰবাসীয়ে নহয় ৰাজ্যবাসীয়ে দেখিছে। কাৰণ বাৰিষাৰ দিনকেইটা, বাৰিষা অহাৰ লগে লগে প্ৰত্যেকটো দিনতে আচলতে গুৱাহাটীৰ যি কৃত্ৰিম বানৰ খবৰ সেই খবৰ দিব লাগে। কাৰণ দেওবাৰে অহা যাক বৰষুণ আৰু তাৰ পাছতো আজিও সময় 2টা দিনৰ পাছতো এনেধৰণে আচলতে যি কৃত্ৰিম বান সেই কৃত্ৰিম বান শুকোৱাৰ নামেই লোৱা নাই। এয়া দেখিবলৈ পাইছে তেওঁলোকে SDRFৰ যিখন নাও সেই নাওখনে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। আমি কথা পাতিবলৈ তেওঁলোকৰ সৈতে চেষ্টা কৰিম, তেওঁলোক ইয়াত পালেহি। কিন্তু SDRFৰ নাওখনে ৰুক্মিণী গাঁওবাসীৰ বাবে এতিয়া অন্যতম মাধ্যম হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব যে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিল যে মেয়ৰ মৃগেন শৰণীয়াও বিভিন্ন প্ৰান্তত উপস্থিত। সমান্তৰালকৈ আপুনি যদি চাই যে জিলা প্ৰশাসনৰ ফালৰ পৰা ইয়াত সাহায্যও বিতৰণ কৰা হৈছিল। আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই যে কেৱল এনেধৰণে আচলতে গোটেই বিষয়সমূহৰ ক্ষেত্ৰত আচলতে পৰৱৰ্তী সময়ত কেনেধৰণে বা কৃত্ৰিম বানৰ ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে সেয়া আটাইতকৈ আচলতে গুৰুত্বপূৰ্ণ কথা হ'ব। আৰু কিন্তু এটা কথা ক'ব লাগিব যে কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত বা কেনেধৰণে ব্যৱস্থা পৰৱৰ্তী সময়ত তেওঁলোকে গ্ৰহণ কৰিবলৈ বা যি চৰকাৰ আহে সেই চৰকাৰে বা কেনেধৰণে পৰৱৰ্তী সময়ত তেওঁলোকে এই কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰে সেয়াটো সময়ত লক্ষণীয় হ'ব। কাৰণ আপুনি দেখিবলৈ পাইছে যে মই কৈছোঁ যে কেৱল এখন চৰকাৰ নহয়, পূৰ্বৰ চৰকাৰসমূহেও দেখিবলৈ পোৱা গৈছিল যে কৃত্ৰিম বানৰ ক্ষেত্ৰত তেওঁলোকে বহু ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু সেই ব্যৱস্থা গ্ৰহণ কৰিলেও কিন্তু গুৱাহাটী মহানগৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত কোনোৱেও সক্ষম হোৱা নাছিল। আৰু এনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এয়া এনেধৰণে তেওঁলোকে SDRFৰ যি নাও সেই নাৱেৰে বৰ্তমান সময়ত তেওঁলোকে পাৰ হ'বলগীয়া হৈছে। হাতত বেগ লৈ হয়তো অফিচ বা ক'ৰবালৈ যায় আৰু তেনে ক্ষেত্ৰত তেওঁলোকে এনেধৰণে হাতত বেগখন লৈ আহিবলগীয়া হৈছে। দাদা ক'লৈ যাবলৈ আহিছে? মোৰ ডিউটিত যাবলৈ আহিছে। নাওখনে আহিব, নাওতে নাও আহিব লগা হৈছে। আৰু ভিতৰৰ অৱস্থা বিভীষিকা অৱস্থা। পানী কমা নাই, পানী বাঢ়ি আছে। হা, খোৱা পানীৰ অসুবিধা হৈ আছে। চাওঁ কি হয়। মোৰ ডিউটিত যাব লাগে, দেৰি হৈছে এতিয়া কথা পাতিব। হয়, এনেধৰণে এজন ডিউটিলৈ যাবলৈ আহিছে। আৰু তেনে ক্ষেত্ৰত আচলতে সেই কৈছে যে ঘৰৰ যিটো অৱস্থা সেই ঘৰৰ অৱস্থা একেবাৰে অপৰিৱৰ্তিত হৈ আছে। আৰু তেনে ক্ষেত্ৰত আচলতে যদি চাই যে নাৱত যাবলৈ চেষ্টা কৰিম, কিছু আগত গৈ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এনেধৰণে আচলতে দেখিবলৈ পাইছে যে বহুকেইজন ব্যক্তিয়ে কৈছে যে SDRFৰ নাওখনেই তেওঁলোকে এতিয়া অন্যতম মাধ্যম হিচাপে তেওঁলোকে এই নাওখনেই তেওঁলোকে বাছি ল'বলগীয়া হৈছে। আৰু সহযোগী আছে দীপুৱে দেখুৱাইছে পৰিৱেশটো। আমি ভিতৰৰ ভাগলৈ যাবলৈ আমি চেষ্টা কৰিম যে বৰ্তমান সময়তো এয়া দেখিবলৈ পাইছে যে SDRFৰ নাও লৈ এতিয়া তেওঁলোকে অহা যোৱা কৰিব লাগিছে। আৰু বৰ্তমান সময়ত SDRFৰ নাৱত উঠি আছোঁ। আৰু ৰাতি ঘৰতে আছিলোঁ, ঘৰতো পানী সোমাইছে। সেই পানী সোমাইছে, ইমান পানী ঘৰত এনেকৈ সাপো সোমাইছে। সেইকাৰণে মই ফিনাইল ল'বলৈ আহিছোঁ আৰু হিট ল'ব আহিছোঁ। বাথৰুম পানী শুকাইছেনে আপোনাৰ ঘৰত? হাজবেণ্ড ৱাইফ। পানী শুকাইছেনে নাই? নাই শুকোৱা নাই, একেই হৈ আছে, একো কমোৱা নাই। খোৱা বোৱা কেনেধৰণে কৰিছে? খোৱা বোৱাৰ বিৰাট প্ৰব্লেম হৈছে। বনাব পাৰিছেনে ঘৰতে? বনাব পাৰিছোঁ, খিচিৰি বনাই লৈছোঁ। আৰু কি বনাই চব্জি বনাব পৰা নাই, পানী নাই, মটৰ দিবৰ পৰা নাই। বাকী সা সামগ্ৰী ওপৰত উঠাই থৈছোঁ বস্তুবোৰ। পানী পাইছোঁ, বিস্কুট পাইছোঁ। আৰু বাকী একো পোৱা নাই। গাখীৰ চাপাতি পালে ভাল আছিল, চেনি কালিয়ে পাইছে, আজি একো পোৱা নাই। ঘৰতে আছে, একো ব্যৱস্থা নাই। এই পানী আৰু বিস্কুট। বিস্কুট আৰু পানী। নিশ্চিতভাৱে শুনিবলৈ পালে যে কেৱল বিস্কুট আৰু পানী খাই তেওঁলোকে থাকিবলগীয়া হৈছে। আৰু এটা কথা ক'ব লাগিব যে আচলতে জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকে কিছু ব্যৱস্থা কৰিছে যদিও কেৱল বিস্কুট আৰু পানী। আৰু মোৰ সহযোগী আছে দীপুৱে প্ৰত্যেক বছৰে একেই আমি বহুত কষ্টত আছোঁ, উপায় নাই। মানে এজাক বৰষুণ অহাৰ পিছতে একদম আধা ঘণ্টাতে আনকি ইমান হৈ যায়, কেতিয়াবা ইমান জোৰে যদি দিয়ে আধা ঘণ্টাতে পানী। আৰু দেওবাৰে দিয়া বৰষুণ, কিন্তু এতিয়াও পানী শুকোৱা নাই, পুৰা শুকুৱাই নাই। আগতে এনেকুৱা ধৰণৰ হোৱা নাছিলে চাগে, পানীখিনি ওলাই গৈছে। আগতে লকডাউনৰ আগত ইমান হোৱা নাছিল, এতিয়া নতুন কৰি হৈছে আৰু এনেকুৱা।
বিৰাট প্ৰব্লেম। হয় নিশ্চিতভাৱে চাওক অলপমান ড্ৰাইভাৰ ভাই। তেওঁলোকে কৈছে যে পূৰ্বৰে পৰা আচলতে যিটো পূৰ্বে যেনেধৰণে কৃত্ৰিম বান হয় সেই কৃত্ৰিম বানৰ বাবে যেনেধৰণে পানীখিনি এদিন পিছত ওলাই গ'লেও কিন্তু দেওবাৰৰ পাছত বৰ্তমান সময়তো আজিলৈকে পানীখিনি শুকোৱাৰ নাম লোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে খোৱা বোৱা বা সেই সকলো সা সামগ্ৰীখিনি তেওঁলোকে ল'বলগীয়া হৈছে আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এনেধৰণে আচলতে যিখিনি লোক সেই লোকখিনি বৰ্তমান সময়তো তেওঁলোকে SDRFৰ নাও লৈ তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে আৰু মোৰ সহযোগী আছে দীপু এনেধৰণে পৰিৱেশ দেখুৱাই গৈছে SDRFৰ নাওখনে তেওঁলোকে এতিয়া অন্যতম মাধ্যম হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিবলগীয়া হৈছে আৰু এনেধৰণে আপুনি যদি চাই যে বৰ্তমান সময়তো এই যিটো বান পৰিস্থিতি ৰুক্মিণী গাঁৱৰ সেই বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকা দেখিবলৈ পোৱা গৈছে। মৌচুমী গগৈ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া বৰ্তমান সময়তো দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানে বিধ্বস্ত কৰি ৰাখিছে গুৱাহাটী মহানগৰীৰ